নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 25 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব উচ্ছেদিত মুছলমানৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিত মুছলমানক লৈ ডাঙৰ মন্তব্য কৰিছে। য'ত য'ত উচ্ছেদ হৈছে তাত উচ্ছেদিত লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমৰ মুছলমানক সজোৱা হৈছে বাংলাদেশী। বাংলাদেশী হোৱাটো অপৰাধ নেকি? প্ৰশ্ন কৰিছে ছৈদা হামিদে। ছৈদা হামিদে কৈছে অসমৰ মুছলমানক টাৰ্গেট কৰি বাংলাদেশী সজোৱা হৈছে। পৃথিৱীখন ডাঙৰ, গতিকে বাংলাদেশী অসমত থাকিব পাৰে। দিল্লীত আছো যদিও অসমৰ মুছলমানৰ সৈতে আছে মোৰ হৃদয়ৰ সম্পৰ্ক। অসমলৈ আহি অসমীয়াকে নীতি শিক্ষা দিলে ছৈদা হামিদে। আন এটা খবৰ, গাজা পেলেষ্টাইনৰ সৈতে তুলনা কৰি অসমৰ স্বাভিমানত আঘাত সানিছে মাদানীয়ে। অসমৰ উচ্ছেদত বাধা দিয়াৰ চেষ্টা কৰা মাদানীক গ্ৰেপ্তাৰ কৰাৰ দাবী। সংবাদমেলত মাদানীৰ বিৰুদ্ধে সৰব হৈ বিস্ফোৰক মন্তব্য কৰিছে বিজেপিয়ে। জমিয়ত উলেমা ই হিন্দৰ নেতা মেহমুদ মাদানীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৰাজ্যিক বিজেপিয়ে। জয়ন্ত কুমাৰ গোস্বামীয়ে সংবাদমেল যোগে মেহমুদ মাদানীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, এইবাৰ হিন্দু লোকে নিষিদ্ধ মাংসক লৈ চলাইছে বেপাৰ। ডুমডুমাৰ বাগজানত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ। বিশ্ব হিন্দু পৰিষদ আৰু স্থানীয় ৰাইজৰ হেম বেচাৰা আৰু চন্দন ফুলচাই নামৰ দুই ব্যক্তিৰ ঘৰৰ পৰা মুঠ 60 কিলোগ্ৰাম নিষিদ্ধ মাংস জব্দ কৰা হৈছে। আন এটা খবৰ, বিজেপি চৰকাৰে বাংলাদেশী বুলি কৈ থাকে, কিন্তু বিজেপি চৰকাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক কিয় বাংলাদেশলৈ উভতাই পঠোৱা নাই? প্ৰশ্ন কৰিছে AIM-IMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে। অসমত বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ। ভাৰতৰ বিভিন্ন ৰাজ্যত বাংলাদেশীক লৈ প্ৰতিবাদ কৰিছে বিজেপিয়ে, কিন্তু বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঠাই দি ঘৰত বহাই ৰাখিছে। পৰৱৰ্তী খবৰ, নামনি আৰু মধ্য অসমৰ দৰে উজনি অসম টাৰ্গেট কৰিবলৈ দিয়া নহব। নামনি আৰু মধ্য অসম আমি ৰক্ষা কৰিব নোৱাৰিলো, কিন্তু উজনি অসম আমি বচাবই লাগিব। উচ্ছেদিত অঞ্চলৰ পৰা সকলো বেদখলকাৰীৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, মাদানীক লৈ সৰব মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাই কৈছে মাদানী হৈছে অসমৰ বাবে জাবৰ। অসমত কোনো গ্ৰহণযোগ্যতা নাই মাদানীৰ। মাদানীক আমি ভয় নাখাওঁ। এনেকুৱা 100টা মাদানী আহিলেও হিমন্ত বিশ্ব শৰ্মাক একো কৰিব নোৱাৰে। পৰৱৰ্তী খবৰ, উৰিয়াম ঘাটৰ পৰা নেগেৰী বিলৰ পৰা মুছলমান লোকক উচ্ছেদ কৰাৰ পাছত নেগেৰী বিল দখলৰ চেষ্টা নগালোকৰ। নেগেৰী বিলত নাগালেণ্ড আৰক্ষীয়ে অস্থায়ী শিবিৰ স্থাপন কৰাৰ লগে লগে উত্তেজনা বৃদ্ধি পাইছে। স্থানীয় ৰাইজে 1985 চনৰ ডিমাপুৰ চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি অসম চৰকাৰৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সংকটৰ সন্মুখীন হৈছে। পাতৰ দাম কমাৰ বাবে বহিৰাজ্যৰ আমদানিৰ উত্থানৰ ফলত সংকটৰ সন্মুখীন হৈছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক। অসমৰ 2 লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কে ভয়াৱহ সংকটৰ সন্মুখীন হৈছে, কাৰণ সেউজ পাতৰ মূল্য প্ৰতি কিলোগ্ৰামত 11 টকাকৈ হ্ৰাস পোৱাৰ বিপৰীতে বিদেশী চাহ আমদানি বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, মাদানী আৰু অসম নাগৰিক সন্মিলনৰ মত একেই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব লাগে। জমিয়তক সমৰ্থন জনাইছে অসম নাগৰিক সন্মিলনে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জমিয়ত উলেমা ই হিন্দে লোৱা প্ৰস্তাৱক সমৰ্থন অসম নাগৰিক সন্মিলনৰ। ৰাজ্যসভাৰ সাংসদ
অজিত কুমাৰ ভূঞাই কৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰাব লাগে, কাৰণ তেওঁ মুখ্যমন্ত্ৰীৰ আসনখনক অপমান কৰিছে। তেওঁ সাংবিধানিক পদত থাকি অসমৰ হিন্দু মুছলমানৰ মাজত এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। চাৰিওফালে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ অসম নাগৰিক সন্মিলনে কৈছে যে মাদানী আৰু অসম নাগৰিক সন্মিলনৰ মত একেই। হৈছে উচ্ছেদৰ সময়ত আৰক্ষীলৈ শিলগুটি নিক্ষেপ বেদখলকাৰী অৰুণাচলী লোকৰ। আৰক্ষীৰ বাসনো ভাঙি লণ্ডভণ্ড কৰে অৰুণাচলী বেদখলকাৰী লোকে। লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ গাভৰু নদীৰ পাৰত অৰুণাচলীয়ে অবৈধভাৱে সাজিছিল ঘৰ। 16 আগষ্টত আৰক্ষীৰ সহযোগত বন বিভাগে কৰিছিল উচ্ছেদ। উচ্ছেদৰ পাছতো পুনৰ ঘৰ নিৰ্মাণ কৰিছিল অৰুণাচলৰ লোকসকলে। আজি পুনৰ প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলি থকাৰ মাজতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে অৰুণাচলীয়ে। আৰু নগাৰ পিছত এইবাৰ অৰুণাচলৰ লোকসকলৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে অসমৰ ভূমিত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ বিৰুদ্ধে ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই বিজেপি আৰু নিৰ্বাচন আয়োগৰ ভোট চুৰিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী ৰেলী অব্যাহত আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। আৰু আজিৰ দিনটোত বিহাৰত এক বৃহৎ বাইক ৰেলী দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীৰ নেতৃত্বত, য'ত উপস্থিত থাকে তেজস্বী যাদৱো। মুঠতে বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হৈ বিৰোধী দলসমূহৰ নেতাসকলে আজি সৰ্ববৃহৎ বাইক ৰেলী প্ৰদৰ্শন কৰে বিহাৰত। আন এটা ব্ৰেকিং নিউজ, জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাদানীক বুঢ়া আঙুলি দেখুওৱাটো ভাল আচৰণ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব AIUDFৰ বিধায়ক। জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জমিয়তৰ মুৰব্বীক অপমান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ ভাল হোৱা নাই। স্বাধীনতা আন্দোলনত অংশ লৈছিল জমিয়ত উলেমা ই হিন্দে। জমিয়তৰ হাজাৰ হাজাৰ লোক শ্বহীদ হৈছিল ভাৰত স্বাধীন হোৱাৰ সময়ত, আৰু সেই জমিয়তৰ মুৰব্বীক এতিয়া অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে। জমিয়তৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল। মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুওৱাটো গৰিহণাৰ যোগ্য। সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। পৃথিৱীত কোনো প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ এনের নজিৰ নাই। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে এয়া অশুভ লক্ষণ। জমিয়তৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল বুলি মন্তব্য AIUDFৰ বিধায়কৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ৰকিবুল হুছেইন। চৰকাৰী আঁচনি দি ভোট বিচৰাটো অপৰাধ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব আইনী যুঁজ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব আইনী যুঁজ। চৰকাৰী আঁচনি দি ভোট বিচৰাটো এটা অপৰাধ। হিমন্ত বিশ্ব শৰ্মাই নিজৰ টকাৰে আঁচনি দিয়া নাই। ৰাইজৰ টকাৰে আঁচনি দি ভোট বিচাৰিব নোৱাৰে বিজেপি দলে। মুখ্য সচিব থকা সভাত ভোট বিচৰাটো অপৰাধ। এইদৰে ৰকিবুল হুছেইন সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে ৰকিবুল হুছেইনে। আৰু মাদানী বিতৰ্কক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। জমিয়তৰ লগত ভাল সম্পৰ্ক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জমিয়ত উলেমাৰ সৈতে সম্পৰ্ক ভাল মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰণ। কংগ্ৰেছৰে দিনৰে পৰা জমিয়তৰ লগত সম্পৰ্ক ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে। ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। মেহমুদ মাদানী জমিয়তৰ ৰাজ্যিক সভাপতি বদৰুদ্দিন আজমল। হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচে সেয়া অসমৰ ৰাইজে ভালদৰে জানে। পূৰ্বৰ পৰা এই জমিয়ত গোটটোৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাল সম্পৰ্ক। আজমলৰ জমিয়ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত আছে মিলাপ্ৰীতি। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ এই বিস্ফোৰণ কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ।